জোৰণীয়া যেনাকো রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক ককাৰ কথা মতে মই ময়ূৰীক বিয়া কৰালে মোৰ আৰু ছুটিৰ প্লানটো ছাকচেছফুল নহ'ব বুলিয়ে মই তোমাক বিয়াৰ প্ৰস্তাৱটো দিছিলোঁ তুমি অন্ধ কাৰণে এইবোৰ কথা গম নাপাবা বুলি মই ভাবিছিলোঁ সেই সময়ত মোৰ এনেকুৱা এটা অৱস্থা আছিল য'ত ইমান দিনে ছুটিৰ লগত মোৰ ভালপোৱাক মই প্ৰতাৰণা কৰিব নোৱাৰোঁ ককাৰ কথা পেলাবও নোৱাৰোঁ আৰু বিয়াখনত নবহাকেও থাকিব নোৱাৰোঁ মা তুমি মোক এইখিনি খুৱাই দিয়া মই বহুতবাৰ চেষ্টা কৰিও সেইখিনি খাব পৰা নাই তুমি অন্তত খুৱাই দিলে মই জীৱনৰ পৰা মুক্তি লাভ কৰিম যি ঘৰ মানুহে মোৰ মাক কাঢ়ি নিলে মোৰ চকুহাল কাঢ়ি নিলে এতিয়া সেই ঘৰ মানুহে মোৰ বিশ্বাসখিনিও কাঢ়ি নিলে আৰু এতিয়া মোৰ এনেকুৱা লাগে যে মোৰ দেউতাৰ মৃত্যুৰ কাৰণ আপুনি তুমি মোক এনেকৈ কিয় কৈছা মই তোমাৰ হত্যা কেনেকৈ কৰিম মই দেউতাক ভাল পাওঁ বুলিয়েই তোমাক বেয়া পোৱা নুবুজায় মই তোমালোক দুয়োৰে সন্তান মই তোমালোকৰ বাবেই এই পৃথিৱী দেখিছোঁ মই যেতিয়াৰ পৰা বুজা হৈছোঁ তেতিয়াৰে পৰাই দেখি আহিছোঁ তোমালোক দুয়োৰে ভুল বুজাবুজি কাজিয়া আৰু তৰ্ক এইবোৰ শেষ কেতিয়া হ'ব মৃত্যু মানে কি সকলো শেষ নেকি মা তোমালোক দুয়ো বুজাবুজিলৈ আহিব নোৱাৰিবানে সদায় তোমালোকে নিজৰ নিজৰ মতত খামুচি ধৰি থাকা কেতিয়াবা মই কি বিচাৰিছোঁ সেইটো ভাবি চাইছানে মই বিচাৰোঁ যাতে মোৰ মা দেউতা পৃথিৱীত আটাইতকৈ ভাল পিতৃ মাতৃ হওক মোক খুব মৰম কৰক কিন্তু তোমালোকৰ বুজাবুজিৰ অভাৱৰ বাবেই মই বহু বস্তু পায়ো হেৰুৱালোঁ সদায় মই যেতিয়া কিবা এটা কৰিব খোজোঁ তোমালোকে তৰ্কত লিপ্ত হোৱা কোনোবাই যদি কোৱা মই বিচৰাটো শুদ্ধ কোনোবাই কোৱা অশুদ্ধ যাৰ ফলত মই কনফিউজড হৈ শুদ্ধ অশুদ্ধ বিচাৰ কৰিব নোৱাৰা হৈ যাওঁ মই যেতিয়া বৰ্ণৱৰ লগত বিজনেছ কৰাৰ প্লেন কৰিছিলোঁ দেউতাৰ মতে শুদ্ধ আছিল কিন্তু তোমাৰ মতে ভুল বৰ্ণৱক দেউতাই প্ৰথমৰে পৰা খুব ভাল পাইছিল আৰু তুমি বেয়া পাইছিলা মই বৰ্ণৱৰ ভাল দিশটোক সদায় ভাল পাইছিলোঁ কিন্তু বৰ্ণৱৰ লগত ড্ৰিংকছ কৰা ঘৰত নোকোৱাকৈ শ্বিলঙলৈ যোৱা ড্ৰিংকছ কৰি থানালৈ যোৱা এইবোৰ মই বেয়া পাইছিলোঁ অকল বেয়া পোৱাই নহয় মই ঘৃণাও কৰিছিলোঁ আচল কথাটো হ'ল দেউতা আধুনিক আৰু তুমি পুৰণি আদৰ্শৰে চলা মানুহ বৰ্ণৱৰ নিচিনা এজন ল'ৰাই নিজৰ স্বাৰ্থৰ বাবে এজনী অন্ধ ছোৱালীক বিয়া কৰোৱাটো পুৰণি দিনত বেয়া বুলিয়ে কৈছিল এতিয়াও কয় কিছুমান মানুহে নিজৰ স্বাৰ্থৰ বাবে নিজৰ পত্নীক কিডনেপ কৰি ৰখাটো তেতিয়াও বেয়া বুলিয়ে কৈছিল এতিয়াও বেয়া বুলিয়ে কয় কিছুমান কামত পুৰণি বা আধুনিক বুলি মোহৰ লগোৱা নাথাকে মানুহে পৃথিৱীত জন্ম লোৱাৰ উদ্দেশ্য আধুনিক হ'বলৈ নহয় সভ্য হ'বলৈ পাৰিলে 10 জনক সহায় কৰিবলৈ নহ'লে জীৱনৰ কোনো মূল্য নাথাকে
আৰে প্ৰদ্যুন্ম দা আপুনি অঁ বজাৰৰ পৰা আহিলা এয়া বজাৰ কেইটামান কৰিবলৈ আহিলোঁ হা আপুনি ইয়াতে আছে অঁ ইয়াতে আছোঁ মোৰ কামখিনি এতিয়াও শেষ হোৱা নাই বাকী তোমালোকৰ ঘৰত সকলো ভালে আছেতো ভালে আছে বুলিনো কি ক'ম দাদা আপুনি আমাৰ ঘৰখনক লৈ যি ভৱিষ্যতবাণী কৈ গৈছিল ঠিক সেইদৰেই হৈ গৈ আছে বলে মোৰ বেয়াই লাগে বৰ্ণৱ দা আচল ৰূপটো এতিয়াহে দেখা পোৱা গৈছে আৰু অকণমান ধৈৰ্য ধৰা বহুত কিবা কিবি গম পাবা তুমি কিন্তু অৰুন্ধতীৰ লগ কেতিয়াও নেৰিবা তেওঁ যাতে কেতিয়াও অকলশৰীয়া নহয় নাই দাদা মই বৌৰ লগত সদায় আছোঁ বৌক বুজাবা এয়া বেয়া দিন পাৰ হৈ গ'লেই ভাল দিন আহিব ময়ো গুৱাহাটীত থকা মূল কাৰণটোৱে হ'ল অৰুন্ধতী বৌ মই বাহিৰত থাকিয়ে কিছুমান কাম কৰি আছোঁ বৌৰ যাতে অনাগত দিনবোৰ ভাল হয় আপুনিও তাৰমানে আমাৰ বৌৰ কাৰণেই উপায় নাই বুইছা উপায় নাই মই যদি অকণমান সময় দিলে কাৰোবাৰ জীৱনবোৰৰ সঠিক পথ ওলায় তেন্তে সেই কামটো মই কৰাত আপত্তি ক'ত আপুনি ঠিকেই কৈছে তোমাক যে মই কিবা এটা দেখুৱাম বুলি কৈছিলোঁ এয়াই মানে এই বিল্ডিংটো তোমাৰ কেনেকুৱা লাগিছে এইটোতো এটা কাম চলি থকা বিল্ডিং ইয়াত ভাল বেয়া লাগিবলৈ কিটো আছে এই বিল্ডিংটো দুটা ফ্লেট মই কিনিম বুলি ভাবিছোঁ তোমাৰ নামত কিনিব খুজিছোঁ ইতিমধ্যে কথা পতা হৈছে তুমি এতিয়া এইবোৰ কথা কৈছা যে তোমাকনো এইবোৰ কৰিবলৈ কিহে পাইছে আৰু আমাকনো ফ্লেটৰ কি প্ৰয়োজন গায়ত্ৰী মানুহে সম্পত্তি কিয় লয় ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আমি ফ্লেটত নাথাকোঁ কিন্তু কিনি থওঁ তাত আপত্তি কি দেউতাক কথাটো জনাইছা নাই জনোৱা তুমিও দেউতাক এতিয়া একো নজনাবা কিয় দেউতাই জানিলে কি হয় দেউতাই ফ্লেট কিনাটো বৰ পচন্দ নকৰে মই বিজনেছৰ কামতে ফ্লেটটো কিনিব বিচাৰিছোঁ সেইকাৰণে দেউতাক এতিয়া একো কোৱা নাই হ'লেও দেউতাক এবাৰ কথাটো জনাব লাগে আৰু তোমাৰ ভাল শুনিলে দেউতাই কিয় বেয়া পাব গায়ত্ৰী মই কৈছোঁ নহয় দেউতাক এতিয়া একো নজনাবা বুলি একো নক'বা তাৰমানে তুমি ভয় নাখাব আপুনি যিদৰে মোক গোটেই জীৱনটো লগ দিম বুলি এতিয়া দিশহাৰা কৰিলে মই তেনেকৈ আপোনাক বিশ্বাসঘাতকতা নকৰোঁ মই আপোনাক 15 দিন সময় দিছোঁ এই 15 দিনত আপুনি কেনেকৈ ঘৰৰ আন মানুহক এই সকলোবোৰ কথা কয় মই নাজানো কিন্তু 15 দিনৰ পাছত মই এই ঘৰ এৰি গুচি যাম মই তোমাক যিখিনি কথা ক'ব লগা আছিল সেইখিনি মই তোমাৰ আগত সকলো স্পষ্টকৈ ক'লোঁ এতিয়া মই এজন ভাল মানুহ নে স্বাৰ্থপৰ মানুহ সেয়া তুমি গম পালা এই কথাবোৰ শুনি হয়তো তোমাৰ দুখ লাগিব কিন্তু মোৰ উপায় নাই প্লিজ অৰুন্ধতী প্লিজ মোক বেয়া নাপাবা ঠিকে আপুনি আপোনাৰ ক'ব লগাখিনি কৈ আজৰি হ'ল মানে ইয়াৰ অৰ্থ এয়াই যে আজিৰ পৰা আপুনি এই বান্ধোনৰ পৰা মুক্ত আপোনাৰ ওপৰত মোৰ কোনো ধৰণৰ অধিকাৰ নাই আমি কোনো এতিয়া স্বামী স্ত্ৰী নহয় আপুনি মোক মুক্তি দিলে ময়ো আপোনাক ধৰি নাৰাখোঁ কাৰণ জোৰকৈ একো সম্পৰ্ক নহয় কিন্তু ইয়াৰ পাছত মোৰ কি হ'ব আপুনি এবাৰ ভাবিছিলে মই এখন ঘৰত থাকিম নে নাথাকিম কিন্তু যদি মই এখন ঘৰৰ পৰা যাবগৈ লাগে তেনেহ'লে মই সকলোকে সকলোবোৰ কথা স্পষ্টকৈ কৈহে যাম মই কপালত কলংক লৈ জীয়াই থাকিব নোৱাৰোঁ নাই নাই মোৰ কথাটো শুনাচোন মই তাকেই ক'ব ওলাইছোঁ তোমাক মই যেনেদৰে কথাবোৰ ক'ব পাৰিছোঁ ককাক কথাবোৰ ক'ব নোৱাৰোঁ গতিকে কথাবোৰ নোকোৱা পৰ্যন্ত তুমি আমাৰ লগত থাকিবা আৰু এই কথাবোৰ কৈ শেষ হ'লে মই এই ঘৰ এৰি যাবগৈ লাগিব তেনেকুৱা নহয় অৰুন্ধতী মোৰ কথা হ'ল তুমি যিদৰে ইমান দিনে মোক মোৰ ভৱিষ্যতলৈ আগবাঢ়ি যোৱাত সহায় কৰিলা
ঠিক তেনেকৈ তোমাৰ ভৱিষ্যতটো সুৰক্ষিত কৰিহে মই USA লৈ যাম। মই তোমাক কথা দিলোঁ, মই যেতিয়া মোৰ প্ৰপাৰ্টিখিনি বিক্ৰী কৰিম তেতিয়া তোমাৰ ভৱিষ্যতটো যাতে সুখত পাৰ হয় তাৰ বাবে এটা অংশ দি যাম। মাত্ৰ তুমি এইবোৰ কথা কাকো নকবা। জীৱনটোত যি আশা, সপোন, বিশ্বাস, আশ্ৰয়, মৰম আৰু আন্তৰিকতালৈ জীয়াই থাকিম বুলি ভাবিছিলোঁ, সেয়া আজি নিমিষতে হেৰাই গ'ল। এতিয়া আপোনাৰ অনুগ্ৰহত পোৱা সা সম্পত্তিবোৰেৰে মই কৰিম কি? সেয়াও আপুনি বিক্ৰীয়ে কৰি দিয়ক। আপোনাৰ বিজনেছৰ কামত আহিব। বাকী মই জীৱনটোত কেনেকৈ জীয়াই থাকোঁ সেয়া হয়তো ইতিমধ্যে ভগৱানে ভাবিয়ে পেলাইছে। আপুনি মোৰ কথা ভাবিব নালাগে, নিজৰ কথা ভাবক। যাৰ কোনো নাই তাৰ কাষত ভগৱান আছে। এতিয়া মোৰ একমাত্ৰ আৰু সেই সিদ্ধান্তটো শুনক। মই আপোনাৰ দৰে ঘৰৰ সকলোকে এনেকৈ ফাঁকি দি থাকিব নোৱাৰোঁ। যিহেতু মই এইখন ঘৰৰ বোৱাৰী নহয়, গতিকে এইখন ঘৰত সদায় এনেকৈ থকাটো উচিত নহয়। আৰু এইখন ঘৰত থাকি সময় নষ্ট কৰাতকৈ মই মোৰ জীৱনটোৰ কথা ভবাটোহে ভাল হ'ব। তাৰমানে তুমি ভয় নাখাব। আপুনি যিদৰে মোক গোটেই জীৱনটো লগ দিম বুলি এতিয়া দিশহাৰা কৰিলে, মই তেনেকৈ আপোনাক বিশ্বাসঘাতকতা নকৰোঁ। মই আপোনাক 15 দিন সময় দিছোঁ। এই 15 দিনত আপুনি কেনেকৈ ঘৰৰ আন মানুহক এই সকলোবোৰ কথা কয় মই নাজানো, কিন্তু 15 দিনৰ পাছত মই এই ঘৰ এৰি গুচি যাম। অৰুন্ধতী, আপুনি সকলোবোৰ অধিকাৰ হেৰুৱাই পেলাইছে। এয়া মোৰ জীৱন, গতিকে মই কেনেকৈ আগুৱাই লৈ যাওঁ সেয়া মোৰ কথা। আজি এই মুহূৰ্তৰ পৰা আপোনাৰ হাতত মাত্ৰ 15 দিনৰ সময় আছে। যদি এই 15 দিনৰ ভিতৰত আপুনি ককাক কথাবোৰ ক'ব নোৱাৰে, তেনেহ'লে মই ককাক ক'বলৈ বাধ্য হ'ম। মনত ৰাখিব। বতৰটো বৰ বেয়া, কাৰেণ্ট কেতিয়ালৈ আহে ঠিক নাই। বতৰটো দেখি এনেকুৱা লাগিছে ডাঙৰ ধুমুহা বতাহ এজাক আহিব। বিনয়! বাইদেউ, এদিনটো বৰ্ণৱে তাইক সঁচা কথাবোৰ ক'ব। সেইবোৰ তাই কেনেকৈ হজম কৰিব, কাৰ সাহসত তাই জীয়াই থাকিব? এই সকলোবোৰ সঁচা কথা গম পোৱাৰ পাছত তাইৰ জীৱনটো কোন দিশে গতি কৰিব সেয়া হয়তো ভগৱানেহে জানে। আখিৰ জোনা বিনয়! বাইদেউ,
ইমানকৈনো কি চিন্তা কৰি আছে? অঁ, তুমি চিন্তা কৰিছা চাগে যে এতিয়া আমাৰ লাইফটো কি হ'ব? মই যদি চাকৰি এটা নাপাওঁ আমাৰ ঘৰখন কেনেকৈ চলিব? ইমান চিন্তা নকৰিবা ময়ূৰী, মই অলৰেডি বহুত ঠাইত কথা পাতিছোঁ। এইকেইদিনৰ ভিতৰতে কিবা এটা হ'ব লাগে। মই ভণ্টিৰ কথা চিন্তা কৰিছোঁ। ভণ্টিৰ কথা কি চিন্তা কৰিছে? এদিনটো বৰ্ণৱে তাইক সঁচা কথাবোৰ ক'ব। সেইবোৰ তাই কেনেকৈ হজম কৰিব? কাৰ সাহসত তাই জীয়াই থাকিব? এই সকলোবোৰ সঁচা কথা গম পোৱাৰ পাছত তাইৰ জীৱনটো কোন দিশে গতি কৰিব সেয়া হয়তো ভগৱানেহে জানে। কথাটো অৱশ্যে ময়ো চিন্তা নকৰা নহয়। লাইটবোৰ সোমাই গ'ল যে, বিনয় ক'ত গ'ল? বিনয় ৰ'বাচোন, তাক মই ঝাৰুডাল আনিবলৈ পঠিয়াইছোঁ। বতৰটো বেয়া, কাৰেণ্টটো অথনিয়ে গ'ল। ইনভাৰ্টাৰৰ বেটেৰীটো বেয়া নেকি, টানিব পৰা নাই। বেটেৰীত পানী ভৰোৱা হোৱা নাই নেকি? বিনয়ে পানী ভৰোৱা বুলি কৈছিল, জানো আৰু। এনেকুৱা হ'লে আগতে কেতিয়াও হোৱা নাই। কাইলৈ এবাৰ চেক কৰি চাব লাগিব। হেৰা, ককাৰ ফটোখন মজিয়াত পৰি ভাঙি একেবাৰে ঠানবান হৈ গ'ল। অঁ, বৰ ডাঙৰ কথা হ'ল দেখোন। আগতেতো এনেকুৱা ঘটনা কেতিয়াও হোৱা নাই। আজি জানো কি হ'ল? দেউতাই আহি এইবিলাক কথা গম পালে কি কৰে একো ঠিক নাই। কিবা অমংগলৰ সংকেত নহয়তো? তোৰ জীৱনটো যেনেকৈ নহওক গতি লাগিল। এতিয়া সকলোৰে চিন্তা অৰুন্ধতীক লৈহে। তাইৰো কিবা গতি এটা লগাব পৰা হ'লে। পেহী, তুমি মিছাতে সেইবোৰ কথা ভাবি আছা। চকুৰে নেদেখা ছোৱালী এজনীকনো কোনে বোৱাৰী কৰি নিব বিচাৰিব? সেইবোৰ মোৰ কপালতে নাই, আৰু মই সেইবোৰ কথা ভাবিও থকা নাই। হানৰ ঘৰত গৈ জঞ্জাল লগোৱাতকৈ গোটেই জীৱনটো এইখন ঘৰতে পাৰ কৰি দিওঁ দিয়া। তই কান্দিছ কিয়? নকওঁ কিয় তোৰ কি হৈছে? মোৰ নিজৰ ওপৰতে পুত্ৰ জন্মিছে বা। মোৰ দৰে ছোৱালী এজনীয়ে কি সাহসত বাৰু আন এজনৰ সৈতে সম্পৰ্ক কৰাৰ কথা ভাবিব পাৰে? মোক ইয়াত তহঁতে কি বিপদলৈ ঠেলি দিছ বা? তই এনেকৈ কিয় কৈছ? মোৰ জীৱনটো আগতে যেনেকৈ আছিল তাতে মই সুখী আছিলোঁ। মোক নতুনকৈ অন্ধকাৰ জীৱন এটালৈ ঠেলি নিদিবি মা। এতিয়াও সময় আছে, মোক বিয়াত বহিবলৈ নিদিবি। মলয়া জোৰণীয়া যে